অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণী নতুন গণিতৰ পাঠ 1ত আছে সংখ্যা। এতিয়া সংখ্যা বুলিলে কি বুজায়? ধৰি লোৱা এটা সংখ্যা ললো 25। 25ক সংখ্যা বুলি কোৱা হয় আৰু এই সংখ্যাটো দুটা অংকৰ দ্বাৰা গঠিত হৈছে। 2 এটা অংক, তাৰ পিছত 5 এটা অংক। এই অংক দুটা লগ লাগি এটা সংখ্যা গঠন হৈছে। এই দুটা অংকক আমি ক'ব লাগিব 25 সংখ্যা। কিতাপত দিয়া আছে অংক, সংখ্যা, নাম্বাৰ, ইংৰাজীত কোৱা হয় নাম্বাৰ। সংখ্যা লিখিবলৈ 0 1 2 3 4 5 6 7 8 9 এই প্ৰতীক বা চিহ্নকেইটা ব্যৱহাৰ কৰা হয়। এই চিহ্নকেইটাক অংক বুলি কোৱা হয়। যেনে 27 সংখ্যাটো দুটা অংকৰ দ্বাৰা গঠিত হৈছে। অংক দুটা হ'ল 2 আৰু 7। 358 সংখ্যাটোৱে এটা তিনিটা অংক বিশিষ্ট। ইয়াত তিনিটা অংক আছে 1 2 3। ইয়াৰ পিছত আছে সংখ্যাত অংকৰ স্থানমান। সংখ্যা এটাত অংকবোৰ বহি থকা স্থানবোৰৰ নিৰ্দিষ্ট নাম থাকে। একেবাৰে সোঁফালৰ স্থানটোক একক বোলা হয়, এককৰ বাওঁফালৰ স্থানটোক দশক আৰু দশকৰ বাওঁফালৰ স্থানটোক শতক বুলি কোৱা হয়। তলত সংখ্যা দিয়া আছে 467। এই সংখ্যাটো তিনিটা অংকৰ দ্বাৰা গঠিত 1 2 3। সোঁফালৰ 7 সংখ্যাটোক একক স্থান বুলি ক'ব লাগিব আৰু একক স্থানৰ বাওঁফালৰ সংখ্যাটোক দশক, তাৰ পিছত শতক। কিতাপত দিয়া আছে এককৰ স্থানৰ অংকটো 7 হ'ব, দশকৰ স্থানৰ অংকটো হ'ব 6, শতকৰ স্থানৰ অংকটো হ'ব 4। আৰু কিতাপত দিয়া আছে 7ৰ স্থানমান 7। 7 একক, অৰ্থাৎ 7 সংখ্যাটো একৰ লগত পূৰণ হৈছে, সেইবাবে 7। তাৰপিছত 6ৰ স্থানমান 6 10, অৰ্থাৎ 10ৰ লগত পূৰণ হৈছে, সেইবাবে 60। ইয়াৰ পিছত 4ৰ স্থানমান 400, সেইবাবে 4 সংখ্যাক 100ৰ লগত পূৰণ কৰাৰ বাবে 400 হৈছে। ইয়াৰ পিছত দিয়া আছে এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9। এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9। দুটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব 10, আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 99। ইয়াত দুটা অংক আছে 1 2। তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব 100 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 999। অনুশীলনী 1 ক প্ৰশ্ন 1 নম্বৰত আছে মণিখলা চাই সংখ্যাবোৰ লিখা। ক নম্বৰত মণিখলাবোৰ দিয়া আছে। এতিয়া আমি মণিখলাত কেইটা মণি আছে সেইটো চাই আমি সংখ্যাবোৰ লিখিব লাগিব। প্ৰথম মণিখলা, তলত এ লিখা আছে, অৰ্থাৎ একক স্থান। আমি এতিয়া একক স্থানৰ মণিখলাত কেইটা মণি আছে আমি চাব লাগিব। ইয়াত মণি আছে 1 2 3, গতিকে আমি ইয়াৰ পৰা বুজি পাওঁ যে ইয়াত 3 সংখ্যা হ'ব একক স্থানত, গতিকে আমি তলত লিখিব লাগিব 3। 10 মানে দশক স্থান আৰু দশক স্থানত মণিখলাত কেইটা মণি আছে আমি চাব লাগিব। 1 2 3 4 5 6, গতিকে দশক স্থানত হ'ব 6। ইয়াৰ পিছত আছে শতক স্থানৰ মণিখলাত মণি আছে 1 2 3 4, গতিকে আমি 4 সংখ্যা লিখিব লাগিব। আৰু হাজাৰ স্থানৰ মণিখলাত আছে 2টা, গতিকে আমি 2 সংখ্যা লিখিব লাগিব। খ নম্বৰত আছে একক স্থানৰ মণিখলাত আছে 1 2 3 4 5 6, গতিকে আমি তলত লিখিব লাগিব 6। দশক স্থানৰ মণিখলাত আছে 3টা মণি, গতিকে আমি 3 লিখিব লাগিব। শতক স্থানৰ মণিখলাত একো নাই, অৰ্থাৎ 0 হ'ব। আৰু হাজাৰ স্থানৰ মণিখলাত আছে 4টা মণি, গতিকে আমি 4 লিখিব লাগিব। আমি সংখ্যাটো পালোঁ 4036। গ নম্বৰত আছে একক স্থানৰ মণিখলাত একো নাই মানে 0 হ'ব আৰু দশক স্থানৰ মণিখলাত আছে 1 2 3 4 5 6 7 8, গতিকে আমি দশক স্থানৰ তলত লিখিব লাগিব 8। শতক স্থানত একো নাই মানে
শূন্য দিব লাগিব আৰু হাজাৰ স্থানত আছে 4টা মণি গতিকে আমি 4 সংখ্যা লিখিব লাগিব আমি সংখ্যাটো পালো 4080 খ নম্বৰত আছে একক স্থানৰ মণিখলাত আছে মণি আছে 1 2 3 4 5 গতিকে আমি একক স্থানত লিখিব লাগিব 5 সংখ্যা দশক স্থানত এক নাই অৰ্থাৎ শূন্য হ'ব শতক স্থানত এক নাই অৰ্থাৎ আমি শূন্য হাজাৰ স্থানত আছে 3টা মণি গতিকে আমি 3 লিখিব লাগিব আমি সংখ্যাটো পালো 3005 প্ৰশ্ন 2 নম্বৰত আছে সংখ্যাবোৰ বহলাই লিখা এটা উদাহৰণ দিয়া আছে প্ৰথম সংখ্যাটো হ'ব আমি সংখ্যাটো কোনটো স্থানলৈকে আছে প্ৰথমে চাব লাগিব একক দশক শতক হাজাৰ হাজাৰলৈকে আছে 6 সংখ্যাটো হাজাৰ স্থানত আছে বাবে 1000ৰ লগত পূৰণ হোৱা বাবে ইয়াতে 6000 লিখা হৈছে আৰু 8 সংখ্যাটো শতক স্থানত আছে সেইবাবে 8 সংখ্যাক 100ৰ লগত পূৰণ কৰিলে 800 হয় আৰু 7 সংখ্যাটো দশক স্থানত আছে বাবে 70 আৰু 5 সংখ্যাটো একক স্থানত আছে বাবে 5 হৈছে এতিয়া আমি তলৰ সংখ্যাবোৰ বহলাই লিখিব লাগিব ইয়াৰ পিছত সংখ্যাটো আছে 5349 5 সংখ্যাটো হাজাৰ স্থানত আছে বাবে আমি 5000 লিখিব লাগিব যোগ চিন 3 সংখ্যাটো শতক স্থানত আছে বাবে 300 হ'ব 4 সংখ্যাটো দশক স্থানত আছে বাবে 40 আৰু 9 সংখ্যাটো একক স্থানত আছে বাবে আমি অকল 9 ইয়াৰ পিছত সংখ্যাটো আছে 8043 8 সংখ্যাটো হাজাৰ স্থানত গতিকে 8000 যোগ চিন শূন্য সংখ্যাটো আমি শূন্যে লিখিব লাগিব শূন্য সংখ্যাক আমি 100ৰ লগত পূৰণ কৰিলে শূন্য হ'ব গতিকে এটা শূন্য তাৰ পিছত যোগ চিন 4 সংখ্যাটো দশক স্থানত আছে বাবে 40 হ'ব তাৰ পিছত 3 আছে 1908 এক সংখ্যাটো হাজাৰ স্থানত বাবে এক সংখ্যাটো হাজাৰ স্থানৰ বাবে 1000 যোগ চিন 9 সংখ্যাটো শতক স্থান সেইবাবে 900 হ'ব তাৰ পিছত 0 তাৰ পিছত 8 2010 2 সংখ্যাটো হাজাৰ স্থান বাবে আমি 2000 লিখিব লাগিব যোগ চিন 0 যোগ চিন এক সংখ্যাটো দশক স্থানত আছে বাবে আমি 10 তাৰ পিছৰ সংখ্যাটো আছে 8888 প্ৰথম 8 সংখ্যাটো 8000 গতিকে আমি 8000 লিখিব লাগিব তাৰ পিছত হ'ব 800 তাৰ পিছত হ'ব 80 তাৰ পিছত হ'ব 8 ইয়াৰ পিছত আছে 4003 প্ৰথমে লিখিব লাগিব আমি 4000 তাৰ পিছত 0 0 যোগ 3 6700 ইয়াতো হাজাৰ স্থানত আছে বাবে আমি 6000 তাৰ পিছত 7 সংখ্যাটো শতক স্থানত আছে বাবে আমি 700 লিখিব লাগিব প্ৰশ্ন 3 নম্বৰত সংখ্যাবোৰ বহলাই লিখি থোৱা আছে এতিয়া আমি সংখ্যাটো লিখিব লাগিব প্ৰথমতে এটা উদাহৰণ দিয়া আছে প্ৰথমতে আমি সাইডত লিখিব লাগিব 6 সংখ্যাটো হাজাৰ স্থানত আছে ইয়াৰ পিছত আহিব 8 আৰু 8 1 7000 যোগ 900 আমি প্ৰথমতে লিখিব লাগিব 7 900 পিছত আছে 1000 যোগ 60 যোগ 8 এক সংখ্যাটো হাজাৰ স্থানত আছে আৰু 6 সংখ্যাটো দশক স্থানত আৰু 8 সংখ্যাটো একক স্থানত গতিকে আমি ইয়াতে লিখিব লাগিব 1000 তাৰ পিছত শতক স্থানৰ বাবে আমি এটা শূন্য তাৰ পিছত 6 তাৰ পিছত 8 1068 ইয়াৰ পিছত আছে 4000 যোগ 400 যোগ 40 যোগ 4 এটো আমি লিখিব লাগিব 4444 8000 যোগ 3 গতিকে হাজাৰ স্থানৰ বাবে আমি 8 আৰু শতক আৰু দশক স্থানৰ বাবে দুটা শূন্য তাৰ পিছত 3 ইয়াৰ পিছত আছে 6000 যোগ 70 6000 6 সংখ্যাটো আমি
হাজাৰ স্থানত ৰাখিব লাগিব আৰু শতক স্থানৰ বাবে এটা শূন্য তাৰ পিছত 70 ইয়াৰ পিছত আছে 9000 যোগ 600 যোগ 2 9 সংখ্যাক আমি হাজাৰ স্থানত আৰু 600 সংখ্যাক আমি শতক স্থানত আৰু দশক স্থানৰ বাবে এটা শূন্য তাৰ পিছত 2 সংখ্যাক আমি একক স্থানত প্ৰশ্ন 4 নম্বৰত আছে তলৰ সংখ্যাবোৰ অংকৰে লিখা ক নম্বৰত আছে 6938 6000ৰ কাৰণে আমি প্ৰথমতে 6 সংখ্যা লিখিব লাগিব তাৰ পিছত আছে 938 গতিকে 9 আৰু 38 3 8 খ নম্বৰত আছে 3549 3000ৰ কাৰণে আমি প্ৰথমতে 3 লিখিব লাগিব তাৰ পিছত আছে 549 5ৰ কাৰণে আমি 5 তাৰ পিছত কোৱা হৈছে 49 4 9 গ নম্বৰত আছে 8148 8000ৰ কাৰণে আমি প্ৰথমতে 8 তাৰ পিছত 148 4 8 খ নম্বৰত আছে 7051 7000ৰ কাৰণে আমি প্ৰথমতে 7 তাৰ পিছত কোৱা হৈছে 51 শতক স্থানৰ বাবে আমি এটা শূন্য দিব লাগিব তাৰ পিছত আমি 51 সংখ্যাটো লিখিব লাগিব 5 1 অংগ নম্বৰত আছে 4051 4000ৰ কাৰণে প্ৰথমে আমি 4 লিখা হৈছে তাৰ পিছত শতক স্থানৰ কাৰণে আমি শূন্য ইয়াৰ পিছত কোৱা হৈছে 51 সেইভাবে 51 লিখা হৈছে তেতিয়া 6 নম্বৰ প্ৰথম 6 নম্বৰত আছে 9004 9000ৰ কাৰণে আমি প্ৰথমে 9 তাৰ পিছত শতক আৰু দশক স্থানৰ বাবে দুটা শূন্য তাৰ পিছত 4 ইয়াৰ পিছত আছে 5010 5000ৰ কাৰণে 5 শতক স্থানৰ কাৰণে আমি এটা শূন্য তাৰ পিছত 10 প্ৰশ্ন 5 নম্বৰত আছে তলৰ সংখ্যাবোৰৰ হাজাৰ বুজোৱা সংখ্যাটো পৃথককৈ দেখুৱাবলৈ কমা দিয়া আৰু সংখ্যাবোৰ আখৰেৰে লিখা একক দশক শতক হাজাৰ 3 সংখ্যাটো হাজাৰ স্থানত আছে সেইভাবে এটা কমা দিয়া হৈছে আৰু আখৰেৰে লিখা হৈছে 3464 ঠিক তেনেদৰে আমি তলৰ সংখ্যাবোৰকো কমা দি আখৰেৰে লিখিব লাগিব ক নম্বৰত আছে আমি হাজাৰ স্থানত কমা দিব লাগিব একক দশক শতক হাজাৰ আমি হাজাৰ পোৱাৰ লগে এটা কমা এতিয়া আখৰেৰে লিখিলে হ'ব 6975 ইয়াৰ পিছত আছে একক দশক শতক হাজাৰ 8401 এতিয়া আখৰেৰে লিখিলে হ'ব 8401 গ নম্বৰত আছে আমি এতিয়া হাজাৰ স্থানত কমা দিব লাগিব একক দশক শতক হাজাৰ ইয়াক আমি মাতিব লাগিব 3876 3000 876 একক দশক শতক হাজাৰ 3045 ইয়াৰ পিছত আছে একক দশক শতক হাজাৰ 4008 প্ৰথম 6 নম্বৰত আছে এতিয়া আমি হাজাৰ স্থানত কমা দিব লাগিব একক দশক শতক হাজাৰ 9080 ইয়াৰ পিছত আছে আমি হাজাৰ স্থানত কমা দিব লাগিব একক দশক শতক হাজাৰ আখৰেৰে লিখিলে হ'ব 8300
6660 6660 প্ৰশ্ন 6 নম্বৰত আছে সংখ্যাটো লিখা ইয়াত সংখ্যাটো আছে প্ৰথমতে দিয়া আছে 2434 তকৈ এক বেছি ইফালে উত্তৰ দিয়া আছে 2434 তকৈ এক বেছি হলে ইয়াৰ পিছৰ সংখ্যাটো হ'ব এক যোগ কৰিলে হ'ব 2435 3849 তকৈ এক বেছি গতিকে ইয়াৰ পিছৰ সংখ্যাটো হ'ব এক যোগ কৰিলে হ'ব 3850 যে 5690 তকৈ এক কম গতিকে আমি এক বিয়োগ কৰিলে হ'ব বা এইটো সংখ্যাৰ আগৰ সংখ্যাটো হ'ব 5689 3000 তকৈ এক কম গতিকে তাৰ আগৰ সংখ্যাটো হ'ব 2999 ইয়াৰ পিছত আছে 4890 তকৈ 10 বেছি সংখ্যাটোৰ লগত যদি আমি 10 যোগ কৰা হয় তেতিয়া হ'ব 4900 6878 তকৈ 10 কম আমি এই সংখ্যাটোৰ লগত 10 বিয়োগ কৰিব লাগিব 6868 ইয়াৰ পিছত আছে 3081 তকৈ 10 কম আমি 10 বিয়োগ কৰিব লাগে 3081 পৰা 10 বিয়োগ কৰিলে হ'ব 3000 আমি 8 জায়গা লিখিব লাগিব 71 ইয়াৰ পিছত আছে 2780 তকৈ 100 বেছি এই সংখ্যাটোৰ লগত 100 যোগ কৰিলে হ'ব 2880 ঠিক তেনেদৰে ইয়াৰ পিছত আছে 4876 তকৈ 100 বেছি আমি 100 যোগ কৰিব লাগে এই সংখ্যাটোৰ লগত প্ৰথমতে আমি 4 এক সংখ্যাটো 8 লগত যোগ কৰিলে হ'ব 9 তাৰ পিছত হ'ব 7 6 3900 তকৈ 100 কম এই সংখ্যাটোৰ লগত 100 বিয়োগ কৰিলে হ'ব 3800 5000 তকৈ 100 কম 4900 ইয়াৰ পিছত আছে 8760 তকৈ 100 কম 8 তাৰ পিছত হ'ব 660 ইয়াৰ পিছত আছে 7853 তকৈ 1000 বেছি এইটো সংখ্যাৰ লগত 1000 যোগ কৰিলে হয় 8853 6000 তকৈ 1000 বেছি 6000 ৰ লগত 1000 যোগ কৰিলে হয় 7000 3000 তকৈ 1000 কম 3000 পৰা 1000 বিয়োগ কৰিলে হ'ব 2000 ইয়াৰ পিছত আছে 6890 তকৈ 1000 কম 5 6 ৰ পৰা 1 বিয়োগ কৰিলে 5 তাৰ পিছত 890 আছে 7856 তকৈ 1000 কম 1000 বিয়োগ কৰিলে হ'ব 7 জায়গা লিখিব লাগিব আমি 6 তাৰ পিছত 8 5 6 7 নম্বৰত আছে সংখ্যাবোৰ কি ক্ৰমত আছে সেইটো চাই খালি ঠাই পূৰ কৰা সৰুৰ পৰা ডাঙৰলৈ এক বেছি আছে গতিকে আমি ইয়াৰ পিছত আহিব 2348 ৰ পৰা আহে ইয়াৰ পিছৰ সংখ্যাটো হ'ব 1 যোগ কৰিলে হ'ব 49 গতিকে আমি ইয়াতে লিখিব লাগিব 2049 4 9 আৰু এইটো সংখ্যাৰ লগত 1 যোগ কৰিলে হ'ব 2350 ইয়াৰ পিছত হ'ব 2351 আমি 1 যোগ কৰিব লাগিব 2352 2353 খ নম্বৰত আছে 3125
3135 3145 আমি চাব লাগিব 3125 পিছৰ সংখ্যাটো কিমান বেছি বা কিমান কম আমি এই সংখ্যাবোৰ চাই গম পাও যে ইয়াত সংখ্যাবোৰ দ বেছি আছে 3145 ৰ লগত 10 যোগ কৰিলে হ'ব 3155 ইয়াৰ পিছত এই সংখ্যাটোৰ লগত 10 যোগ কৰিলে হ'ব 3165 ইয়াৰ পিছত 3175 ইয়াৰ পিছত হ'ব 3185 তাৰ পিছত হ'ব 3195 গ নম্বৰত আছে সংখ্যাবোৰ দিয়া আছে প্ৰথমতে দিয়া আছে 5348 ইয়াৰ পিছত আছে 5448 ইয়াৰ পিছত আছে 5548 এই সংখ্যাবোৰ চাই গম পাও যে সংখ্যাবোৰ 100কৈ বেছি আছে প্ৰথম সংখ্যা 5348 ৰ লগত 100 যোগ কৰিলে হয় 5448 আৰু পিছৰ সংখ্যাক 100 যোগ কৰিলে হয় 5548 গতিকে ইয়াৰ আগৰ সংখ্যাটো লিখিবৰ কাৰণে আমি 5348 ৰ পৰা আমি 100 বিয়োগ কৰিব লাগিব 100 বিয়োগ কৰিলে হ'ব 5348 ৰ পৰা 100 বিয়োগ কৰিলে হয় 8 ৰ পৰা 0 বিয়োগ কৰিলে 8 4 ৰ পৰা 0 বিয়োগ কৰিলে 4 3 ৰ পৰা 1 বিয়োগ কৰিলে 2 তাৰ পিছত 5 গতিকে 5 2 4 8 5248 আকৌ আগৰ খালি ঠাই লিখিবৰ কাৰণে আমি 100 বিয়োগ কৰিব লাগিব 100 বিয়োগ কৰিলে হ'ব 5000 দুইৰ জায়গা লিখিব লাগিব আমি 1 তাৰ পিছত 48 আৰু পিছৰ খালি ঠাই লিখিবৰ কাৰণে আমি 100 যোগ কৰিব লাগিব 5000 5ৰ জায়গা লিখিব লাগিব আমি 6 তাৰ পিছত 4 8 আকৌ পিছৰ খালি ঠাই লিখিবৰ কাৰণে আমি 5000 6ৰ জায়গা লিখিব লাগিব 7 তাৰ পিছত 4 8 ইয়াৰ পিছত লিখিব লাগিব আমি 5848 খ নম্বৰত আছে সংখ্যাবোৰ আমি চাব লাগিব 4357 5357 6357 ইয়াতে সংখ্যাবোৰ যদি আমি স্থানমতে চোৱা যায় তেতিয়া একক স্থান দশক স্থান শতক স্থান সংখ্যাবোৰ অংকবোৰ একে আছে অকল হাজাৰ স্থানত সলনি হৈছে গতিকে আমি ইয়াৰ পৰা বুজি পাও যে ইয়াত আমি আগৰ সংখ্যাক লিখিবৰ কাৰণে আমি 4375 ৰ পৰা 4357 ৰ পৰা 1000 বিয়োগ কৰিব লাগিব 1000 বিয়োগ কৰিলে হ'ব 3357 আগৰ সংখ্যা লিখিবৰ কাৰণে 1000 বিয়োগ কৰিলে হ'ব 2357 আৰু ইয়াৰ আগৰ সংখ্যাটো লিখিবৰ কাৰণে আমি 1000 বিয়োগ কৰিলে হ'ব 1357 আৰু পিছৰ সংখ্যা লিখিবৰ কাৰণে আমি 1000 যোগ কৰিব লাগিব 6357 লগত 1000 যোগ কৰিলে হ'ব আমি 6 ৰ জায়গাত 7 লিখিলে হ'ব 7357 তাৰ পিছত আৰু এইটো সংখ্যাৰ লগত 1000 যোগ কৰিলে হ'ব 8357 প্ৰশ্ন 8 নম্বৰত আছে বাকচৰ ভিতৰত সংখ্যা লিখা এটা উদাহৰণ দিয়া আছে ইয়াতে সংখ্যাটো আছে হাজাৰ স্থানলৈকে একক দশক শতক হাজাৰ 4 সংখ্যাটো একক স্থানত আছে বাবে 4 5 সংখ্যাটো দশক স্থানত আছে বাবে 50 10ৰ লগত পূৰণ হৈছে 8 সংখ্যাটো শতক স্থানত আছে বাবে 100ৰ লগত পূৰণ সেইবাবে 800 লিখা হৈছে আৰু 6 সংখ্যাটো হাজাৰ স্থানত আছে বাবে 1000ৰ লগত পূৰণ হোৱা বাবে বাকচত 6000 লিখা হৈছে তাৰ পিছত আছে সংখ্যাটো 9 সংখ্যাটো একক স্থানত আছে সেইবাবে আমি ইয়াতে খালি বাকচত 9 লিখিব লাগিব আৰু 5 সংখ্যাটো দশক স্থানত আছে বাবে আমি 50 আৰু 0 সংখ্যাটো শতক স্থানত আছে
শূন্য সংখ্যাক 100 লগত পূৰণ কৰিলে শূন্য হ'ব গতিকে এটা শূন্য 6 সংখ্যাটো হাজাৰ স্থানত আছে বাবে আমি 1000 লগত পূৰণ কৰিলে 6000 ইয়াতে সংখ্যাবোৰ বহলাই লিখা আছে এতিয়া আমি সংখ্যাটো লিখিব লাগিব 3 সংখ্যাটো একক স্থান 4 সংখ্যাটো দশক স্থান তাৰ পিছত 8 সংখ্যাটো শতক স্থান 6 সংখ্যাটো হাজাৰ স্থানত গতিকে আমি সংখ্যাটো লিখিলে হ'ব 6843 6 সংখ্যাটো একক স্থানত সেইভাবে 6 শূন্যৰ জায়গাত আমি শূন্য লিখিব লাগিব 8 সংখ্যাটো শতক স্থান বাবে আমি 800 3 সংখ্যাটো হাজাৰ স্থানৰ বাবে আমি 3000 ইয়াতে 2 সংখ্যাটো একক স্থানত 4 সংখ্যাটো দশক স্থান 0 সংখ্যাটো শতক স্থান 1000 সংখ্যাটো হাজাৰ স্থান গতিকে প্ৰথমতে লিখিব লাগিব আমি একক লিখিব লাগিব আমি আৰু শতক স্থানৰ বাবে 0 তাৰ পিছত 42 প্ৰথম খালী বাকচত হ'ব 0 তাৰ পিছত এক সংখ্যা আছে দশক স্থান সেইভাবে 10 8 সংখ্যাটো আছে শতক স্থান সেইভাবে 800 9 সংখ্যাটো হাজাৰ স্থান সেইভাবে আমি 9000 লিখিব লাগিব এতে 5 সংখ্যাটো একক স্থান 0 সংখ্যাটো দশক তাৰ পিছত শতক 7000 সংখ্যাটো হাজাৰ স্থান গতিকে আমি ইয়াক মাতিব লাগিব 7005